Akhandamandalakaram Vyaptam Jena Saraswaram Tatpadam Darshitam Jena Tasmai Shri Gurave Namaha. Akhandamandalakara এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন অখণ্ড মণ্ডলাকৃতি ব্যাপ্তং যেন চৰাচৰম এই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ খোজ কাঢ়িব পৰা মানে চলি যাব পৰা আৰু লৰচৰ কৰিব নোৱাৰা ব্যাপ্তং যেন চৰাচৰম স্বৰ আৰু অস্বৰ এই সমস্ত জীৱ জগতত যিজন ব্যাপ্ত হৈ আছে বিয়পি আছে কেৰালাত যেনেকৈ তিতা গুণটো গাখীৰত যেনেকৈ মিঠা গুণটো বিয়পি আছে তেনেকৈ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱত যিটো সত্তা ব্যাপ্ত হৈ আছে তৎ পদং দৰ্শিতং যেন সেইজনৰ পাদপদ্ম দৰ্শিতং যেন যিজনে দেখুৱাই দিব পাৰে তস্मै শ্ৰী গুৰৱে নমঃ সেইজন গুৰুক মই নমস্কাৰ কৰিছোঁ যিজনে এই বিনন্দ বিলাস বিশ্ব ব্ৰহ্মাণ্ডত সমস্ত জীৱ জগতৰ অন্তৰত ব্যাপ্ত হৈ আছে যাৰ ব্যতিৰেকে জীৱ জগত জড় সেই চৈতন্যাত্মক শক্তিক যিজন ব্যক্তিয়ে দেখুৱাই দিব পাৰিব সেইজন অজ্ঞানতা দূৰ কৰি জ্ঞানৰ জ্যোতি প্ৰকাশান্বিত কৰা আধ্যাত্ম গুৰুদেৱৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ শ্ৰী শ্ৰীযাদৱদেৱ পাদকমলম তদ্ভক্তভৃঙ্গালয়ম প্ৰেমাস্বাদনমাদনাতনুগতৈ গীতধ্বনিধানিতম যৎসৌন্দৰ্যবিমুগ্ধয়া কমলয়া সস্বদ্ভিয়া সেবিতম সৌগন্ধাতিশয়ঞ্চ পঞ্চ বিষয়ৈযুক্তম ভজে কোমলম যিজন নিৰাকাৰ নিৰ্গুণ হৈও তাল নমাই দিওঁ ইফালে আগেদি যিজন নিৰাকাৰ নিৰ্গুণ হৈও সাকাৰ সগুণ ৰূপেৰে সৌ সিদিনা কংসৰ কাৰাগাৰত দৈৱকী আৰু বসুদেৱক পিতৃ মাতৃৰূপে স্বীকৃতি প্ৰদান কৰি পূব দিশত
পূৰ্ণ চন্দ্ৰ উদয় হোৱাৰ দৰে আবিৰ্ভাৱ হৈছিল। উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠক প্ৰতিপন্ন কৰিবলৈ সামান্য ল'ৰাৰ নিচিনাকে খেলিছিল। গৃহস্থী ধৰ্ম পালন কৰি বৈবাহিক কাৰ্যৰে সতী সন্তান জন্ম প্ৰদান কৰিছিল আৰু আধ্যাত্ম জ্ঞানৰ ব্যতিৰেকে এজন মানৱ পূৰ্ণ মানৱ হ'ব নোৱাৰে। সেইকাৰণে উদ্ধৱ মৈত্ৰেয় অৰ্জুনক আশ্ৰয় কৰি আধ্যাত্ম জ্ঞানেৰে সমাজক সবল সুস্থ কৰি প্ৰতিষ্ঠা কৰিছিল। সেইজন পূৰ্ণ কৃষ্ণৰ চৰণত সশ্ৰদ্ধ দণ্ডৱত নিবেদন কৰিছোঁ। তৃতীয়তে, এই পবিত্ৰ ভাগৱত জ্ঞান যজ্ঞত জ্ঞান প্ৰদানৰ উদ্দেশ্যে সেই মহান আসনত উপৱেশন কৰি আধ্যাত্ম জ্ঞান ভক্তি জ্ঞান প্ৰদান কৰি থকা সেই মহান ব্যক্তিজন প্ৰমুখ্যে ভগৱত জ্ঞান আস্বাদন কৰিবলৈ ভগৱত প্ৰেমত আপ্লুত হৈ এই পাঠজগত যজ্ঞৰ পবিত্ৰ স্থানত উপৱেশন কৰি থকা আপোনালোকৰ জড় দেহসমূহক যি শক্তিয়ে চৈতন্যমন্ত কৰি ৰাখিছে, সেই চৈতন্যাত্মক শক্তিৰ আধাৰ স্বৰূপ আপোনালোকক সাক্ষাৎ নৰৰূপী নাৰায়ণ ৰূপে জ্ঞান কৰি আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। হে সুধীবৃন্দ, আপোনালোকে নিশ্চয় জানে আমি এনেধৰণেৰে পাঠযজ্ঞৰ কাৰ্য সম্পাদন আমাৰ পৰম্পৰাত নাই। জ্ঞান প্ৰদান কৰাটো অতি শ্ৰেষ্ঠ, কিন্তু এনেধৰণেৰে সংগীত মাধ্যমেদি ভাগৱতৰ এটি সুন্দৰ আখ্যানৰ মাজেদি মানৱৰ অন্তৰত ভগৱত প্ৰেম জাগৃত কৰাৰ যি প্ৰণালী, যি সুন্দৰ প্ৰণালী, সেই প্ৰণালীৰে আমি কোনো কাৰ্য সম্পাদন আচলতে কৰা নহয়। আৰু আজি ইয়াত কেনেধৰণৰ কাৰ্য হ'ব সেইটো মই নাজানো। মই কৈছিলোঁ যে মই যোৰহাটত থাকিম, পিছদিনাখনি ডিব্ৰুগড়ত মিটিং আছে, গতিকে মই অসুবিধা পাম। কিন্তু ভগৱানেই ভক্তৰ বৈশ্য, আমি কোন কোটা। আমি ভাবিলোঁ ভক্তসকলে আমাক যেতিয়া বিচাৰিছে আমাৰ সৌভাগ্য হ'ব। কি সৌভাগ্য হ'ব? দেৱতো তীৰ্থত কৰি ভকত সেৱৰ, ভকতক ভুঞ্জালে গুছে কৰ্মজৰ। দেৱতা আৰু তীৰ্থতকৈও ভকতসকল শ্ৰেষ্ঠ। সেই ভকতৰ দৰ্শন, সেই ভকতৰ লগত আলাপ কৰাৰ সৌভাগ্য যেতিয়া আমাৰ মিলিছে, আমি নিশ্চয় সেই সৌভাগ্যক বাদ দিয়া ভাল নহ'ব। সেয়ে আপোনালোকৰ মৰম স্নেহত আমি আহিছোঁ। কিবা যে ক'ব পাৰিম সেয়া একেবাৰেই আশা নাই। বিশেষকৈ শাস্ত্ৰ জ্ঞানৰ ফালৰ পৰা আমাৰ শূন্য বুলি ক'লেও অত্যুক্তি কৰা নহয়। যি কি নহওক,
নিমন্ত্ৰণ যেতিয়া গ্ৰহণ কৰিছোঁ, ক'ৰবাত শুনা দুই এটা কথা, ক'ৰবাত পঢ়া দুই এটা কথাকে আপোনালোকক কোৱাৰ প্ৰয়াস কৰিছোঁ। আমি এটা কথা কিন্তু সকলোৱে জানো। কি জানো? এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি তৃণতৰুলতালৈকে সকলোৱে জন্মগ্ৰহণ কৰে, বৰ্তি থাকে আৰু মৃত্যু হয়। ব্ৰহ্মাৰ আয়ুস বহুত বেছি, তথাপিতো ব্ৰহ্মাৰো জন্ম মৃত্যু স্থিতি থাকে। এই জন্ম মৃত্যু স্থিতি কিন্তু আমাৰ দেহত থকা পৰমাত্মাৰ বা জীৱৰ নহয়। কাৰ হয়? দেহৰ হয়। সেইকাৰণেই এই যিটো পঞ্চভৌতিক অৱয়ব, তাৰ নাম দিয়া হ'ল দেহা। দাহ হৈ যায় যি জন্মৰ পৰা কালশক্তিয়ে পুৰি পুৰি আমাক এদিনৰ পৰা 10 দিন কৰিলে, মাহেকীয়া কৰিলে, বছৰেকীয়া কৰিলে, 15 বছৰ 60 বছৰ কৰিলে, 90 বছৰ 95 বছৰত কালশক্তিত আমি শেষ হোৱাৰ পিছত অগ্নিত আমাৰ এই দেহটো দাহ হৈ গুচি যায়। জীৱই যাৰ জ্ঞান আছে সেইসকলৰ জীৱ সুদা হাতে যায়, আৰু যাৰ জ্ঞানৰ পৰিসৰ কম তাৰ জীৱই হয় জ্ঞানক হয় পুণ্য, নহয় পাপ। এই দুইটা বস্তু জীৱই লৈ গৈ তাৰ মাধ্যমেদি দ্বিতীয় জন্ম গ্ৰহণ কৰে। কাৰণ আমি জয় বিজয় কাহিনীটো সকলোৱে জানো। হিৰণ্যাক্ষ হিৰণ্যকশিপুৰ মৰাৰ পিছত ৰাৱণ কুম্ভকৰ্ণ হৈছে। ৰাৱণ কুম্ভকৰ্ণ মৰাৰ পিছত শিশুপাল দন্তবক্ৰ হৈছে। শিশুপাল দন্তবক্ৰ মৰাৰ পিছত আকৌ জয় বিজয় হৈছে। তেনেকৈ আমাৰো এই সংসাৰত মৃত্যুৰ পিছত জীৱই যদি কিবা কাৰণেৰে একো পাপ আৰু পুণ্য কৰ্ম সংস্কাৰ লৈ নাযায়, সি তেতিয়া মুক্তিক লাভ কৰিব পাৰে। আৰু যদি আমি উপাৰ্জন কৰা পাপ আৰু পুণ্য লৈ যাওঁ, পাপৰ ফলত নিকৃষ্ট যোনিত, পুণ্যৰ ফলত হয়তো ব্ৰহ্মলোকতো জন্মগ্ৰহণ কৰিবগৈ পাৰোঁ, কিন্তু তাতো মৃত্যু আছে। মৃত্যুৰ পৰা আমি হাত সাৰিব নোৱাৰোঁ। এই জন্ম মৃত্যুত বিৱৰ্তনত পৰি থকা জীৱসকল য'ত আশ্ৰয় লৈ আছে, এই আশ্ৰয় লৈ থকা বিশ্ব ব্ৰহ্মাণ্ডতৰো কিন্তু জন্ম মৃত্যু আৰু স্থিতি আছে। তাৰ নামটো খালি বেলেগকে কোৱা হয় সৃষ্টি স্থিতি লয়। এই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি হয়, বৰ্তি থাকে আৰু লয় হয়। মানুহজন মৰাৰ পিছত যেনেকৈ আত্মা থাকি যায়, আত্মাৰ কেতিয়াও বিনাশ নহয়। যি কৰ্ম সংস্কাৰো নাই, পাপ পুণ্যও নাই, কেৱল সাক্ষী স্বৰূপে আমাৰ দেহত আজিকালিৰ নিচিনাকৈ এটা CC কেমেৰা আমাৰ দেহত সোমাই থকাৰ নিচিনাকৈ সাক্ষী স্বৰূপে থাকে। তেনেকৈ এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডতো এটা পৰমাত্মাৰ শক্তি থাকে, যি শক্তিটোৱে দিন ৰাতি গোটেইখিনি পৰিচালিত কৰি আছে। এই পৰিচালিত কৰা শক্তিটো যেতিয়া ধ্বংস হৈ গুচি যায়, ধ্বংস হৈ যোৱাৰ পিছত ইয়াতো সেই পৰমাত্মা একেবাৰে অকলশৰে থাকে, কোনো নাথাকে। আমাৰ দেহত পৰমাত্মা যেনেকৈ থাকে, তেনেকৈ এই বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস হৈ যোৱাৰ পিছতো পৰমাত্মা বৰ্তি থাকে। এই বৰ্তি থকা পৰমাত্মাই বহু দিন অতিক্ৰম কৰাৰ পিছত
এদিন ভাবে একোহং বহুশ্যাম বভুব, মই ইমান দিন অকলশৰে আছো, এতিয়া মই বহুত হম। এই বুলি চিন্তা কৰাৰ লগে লগেই সৃষ্টিৰ এটা প্ৰণালী আছে, সেই ব্যাখ্যালৈ মই নাযাওঁ। মুঠতে আগত আপোনালোকে আজিকালি ল'ৰা ছোৱালীয়ে কম দেখিছে, ৰেডিঅ'ত এডাল এৰিয়েল থাকে, এৰিয়েলডাল বুটামটোত ধৰি উলিয়াই দি গৈ থাকিলে সিডাল দীঘলকৈ ওলাই যায়, আৰু তাৰপিছত যেতিয়া ৰেডিঅ'টো বন্ধ কৰে, এডাল সোমোৱাই থৈ দিয়াৰ লগে লগে সোমাই গৈ বুটামটো মাত্ৰ ওলাই থাকে। তেনেকৈ আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডখনো এটা প্ৰক্ৰিয়াত ওলাই যায় আৰু এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াত একেটা গাঁততে আকৌ লুকাই গুচি যায়। এই বিশ্ব ব্ৰহ্মাণ্ডত যেতিয়া সৃষ্টি হয়, তেতিয়া কৰ্ম সংস্কাৰটো বহুদিন আমি তাৰ মাজত সোমাই থাকিলেও কিন্তু ধ্বংস নহয়। প্লাষ্টিক যেনেকে মাটিত থাকিলে নষ্ট নহয় বুলি আজিকালি আমি কওঁ, আমাৰ জীৱই লৈ যোৱা যিটো কৰ্ম সংস্কাৰ, ভাল বা বেয়া, এই কৰ্ম সংস্কাৰটো কেতিয়াও নষ্ট নহয়। তাৰ প্ৰমাণ সৰু সাধু এটা কৈ যাওঁ, মই তাৰপিছত অইন কথা লৈ যাম। উপবৰ্ষ বুলি এজন গন্ধৰ্ব আছিল। গন্ধৰ্বজনে নাচ গান কৰিবলৈ মহিলাসকলক লৈ মেলি আনন্দ মনেৰে নাচি বাগি ঘূৰি ফুৰিছিল। ঘূৰি ফুৰা সেই গন্ধৰ্বজনে তেনেকে থাকোঁতে এজন ঋষি পাৰ হৈ গৈছিল, আৰু ঋষিজনক দেখি যেনেধৰণেৰে সন্মান প্ৰদৰ্শন কৰিব লাগিছিল, সেই উপবৰ্ষণে তেনেধৰণে সন্মান প্ৰদৰ্শন নকৰিলে। তেতিয়া ঋষিমুনিসকলে অভিশাপ দি যি কয় তাকেই হয়। তেতিয়া ক'লে, তই নাচ গান কৰি নাৰীৰ লগত মিলিত হৈ আমাক হেয় প্ৰতিপন্ন কৰিলি, গতিকে তই দাসীৰ পুত্ৰ হৈ জন্মগ্ৰহণ কৰ। সেই উপবৰ্ষণ গন্ধৰ্বই গৈ দাসীৰ পুত্ৰ হৈ জন্মগ্ৰহণ কৰিলে। তেওঁৰ গন্ধৰ্ব দেহ শেষ হৈ গৈ এগৰাকী দাসীৰ গৰ্ভৰ মাজেদি জন্মগ্ৰহণ কৰিলে। পিতৃ বিয়োগ হোৱাৰ পিছত দাসীগৰাকীয়ে ব্ৰাহ্মণৰ ঘৰত কাম বন কৰিবলৈ আহে, লগতে অকণমানি কেঁচুৱাটো লৈ আহে। এইদৰে কেঁচুৱাটোৰ প্ৰায় 5 বছৰ বয়স হওঁতেই, তেতিয়া বৰ্ষাকালত চাতুৰ্মাস্য যজ্ঞ কৰে। 4 মাহ জুৰি এনেকে জ্ঞান যজ্ঞৰ আয়োজন কৰি ঋষিমুনিসকলে যজ্ঞ আদি কৰি ফুৰে। সেই ব্ৰাহ্মণৰ ঘৰতেই সেই চাতুৰ্মাস্য যজ্ঞ আয়োজন কৰিছে, আৰু সেই দাসীগৰাকীয়ে তাত সহযোগ কৰি কাঁহী বাতি ধোৱা, মাহ প্ৰসাদ ধুই দিয়া ব্যৱস্থা কৰি আছিল। লগতে আছিল সেই 5 বছৰীয়া ল'ৰাটো। সেই 5 বছৰীয়া ল'ৰাটোৱেও ব্ৰাহ্মণকেইজনৰ লগত খোলটো সিফালে দিয়া, গছপাতটো আনি দিয়া, ফুল এপাহ সিফালে দিয়া, এনেধৰণেৰে কৰ্ম সম্পাদন কৰে। আৰু যেতিয়া যজ্ঞৰ শেষত যজ্ঞৰ অৱশিষ্ট ব্ৰাহ্মণসকলে ভোগ কৰে, তেতিয়া সেই ল'ৰাটোকো অকণমান দিয়ে। সেই ল'ৰায়ো যজ্ঞৰ অৱশিষ্ট পৰম অমৃত প্ৰসাদ খাবলৈ পায়। এনেধৰণে 4টা মাহ পাৰ হৈ গ'ল। 4টা মাহ পাৰ হৈ যোৱাৰ পিছত ব্ৰাহ্মণসকল যাবলৈ ওলাওঁতে ল'ৰাটোৱেও পিছে পিছে খোজ ল'লে। তেতিয়া ল'ৰাটোক ঘূৰি আহিবলৈ কওঁতে কৈছে, মোক কিবা এটা দি থৈ যাওক, মোক কিবা এটা দি থৈ যাওক। তেতিয়া
সেই ব্ৰাহ্মণ কিজনে তেওঁক নাম মন্ত্ৰ দি ক'লে, বোপাই তোক মই এই মহা নাম মন্ত্ৰ দিছোঁ, সৰু ল'ৰা 5 বছৰ 5.5 বছৰ হৈছে, তই ইয়াকে আৰাধনা কৰিলেই তই সকলো বস্তু পাবি, তোক আৰু বস্তুৰ আৱশ্যক নাই। এই বুলি কোৱাৰ লগে লগে সি ঘূৰি আহিল মাকৰ গুৰিলৈ। মাকৰ গুৰিত থাকি সি সেই মন্ত্ৰ আৰাধনা কৰিবলৈ আৰম্ভ কৰিলে। সৰু ল'ৰাৰ ঠুনুক ঠানাক মাতত নাম মন্ত্ৰ উচ্চাৰিত হৈ থাকোঁতেই ই ভাবিছিল যে এই সংসাৰৰ মাজত ব্ৰাহ্মণৰ ঘৰত ইটো কৰা সিটো কৰা, মাকে ইফালে নাযাবি সিফালে যা ইফালে আহ, এই মাকৰ তত্ত্বাৱধানত থকাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি, এনেদৰে চিন্তা কৰি থাকোঁতেই মাতৃয়ে ফুল আহৰণ কৰিবলৈ যাওঁতে ফুলৰ গছত থকা সাপে সেই মাকক দংশন কৰিলে। মাকৰ সৰ্পদংশনত মৃত্যু হোৱাত এফালে চিৰজীৱনলৈ মাতৃক এৰিবলগীয়া হোৱাৰ কাৰণে দুখ, আৰু আনফালে মায়াৰ পাক ছিঙি ওলাই যাব পৰা আনন্দ, এই দুয়োটাৰ মাজত সেই দাসী পুত্ৰই দুখতকৈ আনন্দক বেছি অনুভৱ কৰি লাহেকৈ ওলাই গুচি গ'ল। হাবিৰ মাজত ভগৱান যাৰ সহায় থাকে তাৰ কোনো অপায় অমংগল নহয়। সেই ল'ৰাই নাম মন্ত্ৰ জপ কৰোঁতে কৰোঁতে তাৰ যি একনিষ্ঠতা, কায় মন বাক্যে চিন্তা কৰোঁতে কৰোঁতে ভগৱানৰ প্ৰতিবিম্ব এটা তাৰ চকুৰ আগত ভাহি উঠিল। যাক বিচাৰি ইমান দিন যত্ন কৰি আছিল, সেই সত্তাটোক চকুৰ আগত পাই পৰম আনন্দত পুলকিত হৈ উঠিল সেই দাসী পুত্ৰ ল'ৰাটি। আৰু পতককৈ অন্তৰ্ধান হ'ল। পোৱা সম্পদ হেৰাই গ'লে যি বেদনা, সেই বেদনাত অত্যন্ত কষ্ট পাই থকা অকণমানি ল'ৰাটোক আকাশবাণীয়ে ক'লে, হে পুত্ৰ, তুমি এই জন্মত মোক আৰু দৰ্শন নেপোৱা, তোমাৰ পৰজন্মত মোক সদায় দৰ্শন পাবা। দৰ্শনৰ আগত এটা বিশেষণ দি ক'লে, সদায় মোক দৰ্শন পাবা। আৰু সেই বুলি কোৱাত বনৰ পৰা ঘূৰি আহি সেই দাসী পুত্ৰই ভগৱত আৰাধনাতে মজ্যমান কৰোঁতেই তেওঁৰ জীৱন শেষ হ'ল। সৌভাগ্য সেই সময়তেই সৃষ্টিৰো ধ্বংস আহিল। সমস্ত জীৱ জগত গৈ নাৰায়ণৰ গহ্বৰত প্ৰৱেশ কৰি ব্ৰহ্মাৰ মাজেদি গৈ সকলোৱে তাতে আশ্ৰয় ল'লে। কৰ্ম বাসনা কিন্তু নাৰায়ণৰ গহ্বৰত থাকোঁতেনো নাৰায়ণৰ স্পৰ্শয়ো তাক হজম কৰিব নোৱাৰিলে। পূৰ্বজন্মত কৰা সৎ কৰ্মৰ ফলত সেই অকণমানি ল'ৰাটোৱে প্ৰথমেই ব্ৰহ্মাৰ মানস পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিলে। আগৰ জন্মত কৰা ভগৱত আৰাধনাৰ ফলত ব্ৰহ্মাৰ মনৰ পৰা জন্মগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিলে সেই দাসী পুত্ৰই। আৰু তেতিয়া তেওঁ নাম পালে দেৱৰ্ষি নাৰদ। ঋষিসকলৰ ভিতৰত দেৱতুল্য সৰ্বশ্ৰেষ্ঠ সেই নাৰদে সদায়ে ভগৱানক ইচ্ছা কৰিলেই পাব পৰা ক্ষমতা লাভ কৰিলে।
কায়িক ৰূপত নেপালেও হৃদয়ত দেৱৰ্ষি নাৰদৰ হৃদয়ত কৃষ্ণ সদায় বিৰাজিত। কৰ্মাৰ্জিতৰ ফলত ধ্বংস হোৱাৰ পিছতো জীৱসকল সেই পৰম্পৰাগত হিচাপে জন্মগ্ৰহণ কৰে। আমি যদি পুৰাণলৈ যাওঁ, পুৰাণত এটা শ্লোকেৰে আমি যেতিয়া প্ৰথম জীৱ হিচাপে সৃষ্টি লওঁ, কৰ্ম সংস্কাৰ নাই, প্ৰথম ভগৱানে যেতিয়া আমাক জীৱ হিচাপে সৃষ্টি কৰে তেতিয়া প্ৰথম স্থিতি কৰে স্থাৱৰং বিংশতি লক্ষম, গছ গছনি লতা হৈ 20 লক্ষ বাৰ আমি জন্ম মৃত্যুত পৰিভ্ৰমণ কৰি ফুৰো। জলজং নৱলক্ষকম, তাৰ পিছত লৰচৰ কৰিব পৰা, পানীৰ মাজত ঘূৰি ফুৰিব পৰা, পানীৰ পোক পতংগ মাছ হৈ পেলাই জন্মগ্ৰহণ কৰোঁ 9 লক্ষ বাৰ। কুৰ্মস্ব নৱলক্ষঞ্চ, আৰু কাছ হৈ মাটি আৰু পানী দুয়োটাতেই পৰিভ্ৰমণ কৰিব পৰা কাছ হৈ আমি জন্মগ্ৰহণ কৰোঁ 9 লক্ষ বাৰ। যিটো জীৱই গছত জন্মগ্ৰহণ কৰিছিল সেই একেটা জীৱই মাছৰ পানীত জন্মগ্ৰহণ কৰিলে, পানীৰ পৰা মাটি আৰু পানীত জন্মগ্ৰহণ কৰিব পৰা কাছ হৈ জন্মগ্ৰহণ কৰিলে 9 লক্ষ বাৰ। 10 লক্ষঞ্চ পক্ষিণ, তাৰপিছত আকাশ মাৰ্গত উৰিব পৰা চৰাই চিৰিকটি হৈ জন্মগ্ৰহণ কৰিলে 10 লক্ষ বাৰ। 30 লক্ষ পশুনাঞ্চ, তাৰ পৰা 30 লক্ষ বাৰ জন্ম মৃত্যু বিৱৰ্তনত শিয়ালৰ পৰা আৰম্ভ কৰি গৰু ম'হ গড় হাতীলৈকে 30 লক্ষ বাৰ জন্ম মৃত্যু বিৱৰ্তনত ঘূৰি ফুৰিলে। ইয়াত তেওঁলোকৰ কোনো কৰ্মাৰ্জিতৰ ফল নাই। এটা নিৰ্দিষ্ট ভগৱানে ইংৰাজীতে মই কৈছো স্কেল আছে, ইটোৰ পিছত সিটো হ'ব, সিটোৰ পিছত সিটো হ'ব, এনেকৈ ভগৱানৰ নিৰ্দেশত ক্ৰমান্বয়ে গছৰ পৰা আহি হাতীলৈকে পাইছে। 40 লক্ষঞ্চ বানৰা, তাৰ পিছত 4 লক্ষ বাৰ বান্দৰৰ যোনিত জন্মগ্ৰহণ কৰিব লাগে, য'ত প্ৰায় মানুহৰ নিচিনা এটা জীৱ। বিজ্ঞানীও কৈছে যে বান্দৰ হোৱাৰ পিছত মানুহ হয়, আৰু পুৰাণেও ক'লে ততঃ মনুষ্যতাং প্ৰাপ্য, তাৰ পিছত বান্দৰৰ পিছত মানুহ হয়। এই মানুহ হোৱালৈকে কোনো কৰ্মাৰ্জিতৰ ফলৰ কথা সম্পৰ্ক নাই। কিবা বিশেষ কাৰণত থাকিলেও সাধাৰণ হিচাপত নাই। কিন্তু মানুহ হোৱাৰ পিছত কি হ'ব বুলি যদি সোধা যায়, তেতিয়া শাস্ত্ৰই ক'লে ততঃ কৰ্মাণি সাধয়েৎ, মানুহ হোৱাৰ পিছত কৰ্ম কৰিব, কৰ্মৰ পৰা ফল উৎপন্ন হ'ব, ফলেই মানুহক পৰজন্ম প্ৰদান কৰিব। আমাক ভগৱানে অন্য জীৱক দিছিল 4টা বস্তু: আহাৰ, নিদ্ৰা, মৈথুন, ভয়। আমাক কি দিলে? আমাক 6টা দিলে। 6টা দিয়াৰ কাৰণে আমাৰ পৰজন্মটো ভগৱানে নিদিলে। কি 6টা দিলে?
লব্ধেহ মানুষিং যোনিম জ্ঞান বিজ্ঞান সম্ভবম আত্মানং যোন বুদ্ধেত ন কশ্চিৎ ক্ষমমাপ্নুয়াৎ। লব্ধেহ মানুষিং যোনিম, মানৱ যোনি লাভ কৰোঁতে কি পায়? জ্ঞান বিজ্ঞান সম্ভৱম, য'ত কিতাপ পঢ়া বা গুৰুৱে কোৱা জ্ঞান লাভ কৰিব পাৰে। আৰু বিজ্ঞান অনুভৱ সিদ্ধ জ্ঞানম বিজ্ঞানম, য'ক অনুভৱৰ দ্বাৰাই বুজা যায় মোৰ এটা মন আছে, আপোনালোকৰ এটা মন আছে। মোক চিকুটিলে মই দুখ পাওঁ, আপোনালোকক চিকুটিলেও দুখ পাব। বা প্ৰমাণিত জ্ঞানম বিজ্ঞানম, মই প্ৰমাণ কৰি চালোঁ মই চিকুটোতেন দুখ পাইছোঁ, আপোনালোককো চিকুটোতেন আপোনালোকে দুখ পাইছে। অনুভৱ সিদ্ধ জ্ঞানম বিজ্ঞানম বা প্ৰমাণিত জ্ঞানম বিজ্ঞানম। এই জ্ঞান আৰু বিজ্ঞানযুক্ত মানৱ শৰীৰ পায়। আত্মানং যো ন বুদ্ধেত, মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই ক'লৈ যাম, মোৰ কৰণীয় কি হ'ব, ইয়াক যি নুবুজে ন কশ্চিৎ ক্ষমমাপ্নুয়াৎ, তেওঁৰ পিছত মোৰ অৰ্ধাংগিনী ৰূপে থকা মোৰ পত্নীক মই ধনেৰে ৰক্ষা কৰিব লাগিব, কিন্তু মই পৰজন্মটো মোৰ কি হ'ব সেইটো কিন্তু প্ৰথম চিন্তাৰ বিষয়। এই প্ৰথম চিন্তাৰ বিষয় নিজক চিন্তা কৰিবলৈ আমাক কি লাগিব? আমি আহাৰ নিদ্ৰা মৈথুন ভয় এইবিলাক পাম, সেইবিলাকৰ ব্যাখ্যা লৈ নাযাওঁ। মানৱক এটা বস্তু লাগিব যাৰ ব্যতিৰেকে মানৱ কেতিয়াও পূৰ্ণতা লাভ কৰিব নোৱাৰে। মানৱ তেতিয়াহে মানৱ হ'ব, তেতিয়া নৰৰ পৰা নৰোত্তম হ'ব, নৰোত্তমৰ পৰা নাৰায়ণ হ'ব মানৱ। মানৱৰ জ্ঞানৰ পৰিসয় বঢ়াই দিয়াৰ লগে লগে মহাপুৰুষ নাৰায়ণ মহামানৱ এনে বিশেষণেৰে মানৱে পূৰ্ণতা লাভ কৰিব পাৰে। কি শক্তিৰ ব্যতিৰেকে মানৱে পূৰ্ণতা নাপায়? ধৰ্মৰ নহয়, ধৰ্ম হ'ল উপায়, যি উপায়েৰে এখন সমাজক ধৰি ৰখা হয়, যি উপায়েৰে সমাজখনক তললৈ পৰি যাবলৈ নিদি, যি উপায়েৰে সমাজখনক ওপৰলৈ তুলি অনা হয়, যি উপায়েৰে মানৱক মানৱৰ লগত এনাজৰীৰে বান্ধে, যি উপায়েৰে ঈশ্বৰ আৰু মানৱৰ মাজত সম্পৰ্কটো সুদৃঢ় কৰে, তাক কোৱা যায় ধৰ্ম। ধাৰণাত ধৰ্মমিত্যাহু ধৰ্মী ধাৰয়তে প্ৰজা তস্মাৎ ধাৰণ সংযুক্ত স্বধৰ্ম ইতি নিশ্চিত। যাক ধাৰণ কৰিলে ধৰি থকা শক্তিটো আমাক ধৰি ৰাখিব, তাক ধৰ্ম বুলি কয়। ধৰ্মই আমাৰ সমাজখনক, আমাৰ ঘৰখনক, আমাৰ মানসিকতাক ধৰি ৰাখে। কিন্তু আমাৰ অতি আৱশ্যকীয় বস্তুটো হ'ল আধ্যাত্মিকতা। আত্মাক আশ্ৰয় লৈ থকা দেহ, দেহক আশ্ৰয় লৈ থকা আত্মাৰ বিষয়ক যি জ্ঞান, এই যে মই বৰ দুখ পালোঁ, মোৰ ভৰিটো বিষাইছে, মই ভাত নাখাওঁ, এই মইটো কোন আৰু মোৰ দেহটো কোন?
এইখন মোৰ বহি, বহিখন বেলেগ কাৰণে এইখনত ৰ বিশেষণটো দি ষষ্ঠী বিভক্তিটো দি মোৰ বহি কৈছে। মোৰ ভৰিটো বিষাইছে, মানে ময়ে ভৰি নহয়, বহিখন যেনেকৈ মোৰ ভৰি, মোৰ বহি তেনেকৈ ভৰিটো মোৰহে ভৰি, ময়ে ভৰি নহয়, মই ভৰি নহয়, মোৰ লগত সম্পৰ্ক আছে কাৰণে এইটো মোৰ ভৰি বুলি কৈছে। মোৰ মূৰটো কামুৰিছে, মোৰ ভাত খাবলৈ মন যোৱা নাই, মোৰ একো হোৱা নাই, মোৰ মানসিকতাই মোৰ ভাত বিচৰা নাই। এই যিটো বস্তু পাব লাগিব তাক নেপালে মানুহ কি হয় চাওক। এটা সৰু কাহিনী কম। আমি সকলোৱে জানো পঞ্চপাণ্ডৱৰ 5 জন, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, এই 5টা ল'ৰা অতি সৎ। ককায়েকে যি কয় তাৰ ব্যতিৰেকে তেওঁলোক অকণো আগবাঢ়ি নাযায়। আৰু ককায়েকক কোৱা যায় ধৰ্মৰাজ, তেওঁ ধৰ্মতেই থাকে। তাতোতকৈও ডাঙৰ উদাহৰণ এটা সন্মান পাইছে ধৰ্মৰাজে, অজাত শত্ৰু, যাৰ শত্ৰুৱেই জন্ম হোৱা নাই। দুৰ্যোধনে সদায় যুধিষ্ঠিৰক কেনেকৈ মাৰো চিন্তা কৰি থাকে, কিন্তু যুধিষ্ঠিৰে কেতিয়াও মোৰ কোনোবা শত্ৰু আছে বুলি নাভাবে। কাৰণ শত্ৰু থাকিলেই মানসিকতা বিনষ্ট হ'ব। সেইকাৰণে তেওঁৰ নাম পালে অজাত শত্ৰু। সেই অজাত শত্ৰুৰ লগত থাকে অৰ্জুন। আৰু অৰ্জুনৰ মহান সৌভাগ্য, যিজন ব্যক্তি 125 বছৰৰ কাৰণে আমাৰ পৃথিৱীলৈ আহিছিল, কংসৰ কাৰাগাৰেদি আহি শিশু অস্বস্থৰ তলত বৈকুণ্ঠ আৰোহণ কৰিছিল, সেই কৃষ্ণদেৱ হ'ল অৰ্জুনৰ সখা। চতুৰ্শৃংগ পৰ্বতত ঋষিসকলে অৰ্জুন আৰু কৃষ্ণৰ মাজত সখিত্ব বান্ধি দিছিল। সেইকাৰণে কৃষ্ণৰ সখা অৰ্জুন, অৰ্জুনৰ সখা কৃষ্ণ। এনে স্বয়ং পূৰ্ণ কৃষ্ণ ভগৱান লগত থাকোঁতেও যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ কৰিবলৈ গৈছিল, কুৰুক্ষেত্ৰ যুদ্ধত গৈ যেতিয়া ইষ্ট মিত্ৰ কুটুম্বক দেখিছিল, গুৰু পিতামহ ভীষ্মক দৰ্শন কৰিছিল, তেতিয়া ভীষ্ম, মই ভিক্ষা অন্নৰে জীৱন অতিবাহিত কৰিম, মোক ৰাজ্যও নালাগে আৰু মই যুদ্ধও নকৰোঁ। অৰ্থাৎ এজন ধৰ্মৰাজক ককায়েক হিচাপে পাইছে, এজন ভগৱানক সখা হিচাপে পালে। তেওঁৰ গতিপথ অৰ্জুনে নিৰ্ণয় কৰিব পৰা জ্ঞান নাপালে। এইখিনিতে অৰ্জুনৰ এটা সদ্ভাৱ জন্ম হ'ল। কি সদ্ভাৱ? কৃষ্ণদেৱক ক'লে, শিষ্যস্যহং স্বাদিমাং ত্বং প্ৰপন্নম, মই তোমাৰ প্ৰপন্ন শিষ্য হৈছোঁ। সাধাৰণ শিষ্য নহয়, তামোল পাণটা দি শৰণ ল'লে আৰু গুচি গ'ল। শিষ্যস্যহং স্বাদিমাং ত্বং প্ৰপন্নম, মই তোমাৰ প্ৰপন্ন শিষ্য হলো। তুমি মোৰ গুৰু, তুমি গুৰু হিচাপে মোৰ অজ্ঞানতাখিনি দূৰ কৰি জ্ঞানৰ জ্যোতিৰে মোক উদ্ভাসিত কৰা। আৰু মই শাশ্বয়তি ইতি শিষ্যম, মোৰ শাসনৰ দায়িত্ব তোমাৰ পাদপদ্মত মই অৰ্পণ কৰি দিলোঁ। তুমি যি কোৱা মই তাকেই মানি লম। গলে বস্ত্ৰ বান্ধি দান্তে তৃণ ধৰি গৰুৰ ডিঙিত
ৰছীডাল দিয়া যায় তাৰ কোনো জ্ঞান নাই, গৰুৱে ঘাঁহ খায় তাৰ কোনো জ্ঞান নাই। অৰ্জুনেও গলে বস্ত্ৰবাণী দন্তে তৃণধৰি প্ৰভুৰ ওচৰত অতি বিনম্ৰতা শিষ্য হৈ তেওঁৰ গুৰিত নিজক অৰ্পণ কৰিলে। আৰু তেতিয়া পূৰ্ণ কৃষ্ণ ভগৱানে ভাবিলে এওঁৰ ইমান জ্ঞান পোৱাৰ পিছতো, ইমান যুধিষ্ঠিৰহঁতৰ পৰা ত্যক্ততা পোৱাৰ পিছতো এওঁৰ এটা শক্তি লাভ নাপালে, সেইটো হ'ল মই কোন। তাক বুজিব নোৱাৰা কাৰণে আজি মূল লক্ষ্য পথত পথভ্ৰষ্ট হৈ গ'ল। যাৰ ব্যতিৰেকে পথ পাখিডালত কাঁড়ডালত পাখি নলগালে যেনেকৈ গন্তব্য বস্তুটোক ভেদ কৰিব নোৱাৰে, তেনেকৈ আধ্যাত্মিক জ্ঞানৰ ব্যতিৰেকে কেতিয়াও মানৱে লক্ষ্যবিন্দুত উপনীত হ'ব নোৱাৰে। সেইকাৰণে ভগৱান কৃষ্ণদেৱে আৰম্ভ কৰিলে আধ্যাত্মিক জ্ঞানৰ ব্যৱস্থা দিবলৈ। 700 শ্লোকেৰে তেওঁক আধ্যাত্মিক জ্ঞান প্ৰদান কৰি ক'লে, মই তোমাক আধ্যাত্ম জ্ঞান প্ৰদান কৰিলো, যথা ইচ্ছসি তথা কুৰু। মই তোমাক এইটো কৰা এই বুলি নকওঁ, যথা ইচ্ছসি, তুমি এতিয়া যি ইচ্ছা কৰা তাকেই তুমি সম্পাদন কৰা। এনে বুলি কোৱাৰ লগে লগেই তেওঁ নিজৰ সমস্ত জ্ঞান লাভ হৈ মই যুদ্ধ কৰিম বুলি গাণ্ডীৱ তুলি ল'লে। আৰু গুৰু দ্ৰোণাচাৰ্য, পিতামহ ভীষ্ম নিজৰ ইষ্টমিত্ৰ কুটুম্বক বধ কৰাৰ পিছত তেওঁৰ পাপ নহ'ল। অৰ্থাৎ আধ্যাত্ম জ্ঞানেৰে যদি আমি মহান মহান পাপো কৰোঁ দেখাত, সি যেতিয়া চিনি পাব যে দেহৰহে মৃত্যু হৈছে, জীৱৰ বা আত্মাৰ মৃত্যু হোৱা নাই, তেতিয়া তাক পাপে স্পৰ্শ কৰিব নোৱাৰে। কিন্তু বৃত্ৰাসুৰক ইন্দ্ৰদেৱে বধ কৰাৰ লগে লগেই মই বৃত্ৰাসুৰক বধ কৰিলো, এই অহংকাৰ অহাৰ লগে লগে চাণ্ডাল ৰূপ ধাৰণ কৰি মহাপাপে ইন্দ্ৰক খেদি গৈছিল। ইন্দ্ৰই গৈ পদুমৰ নলাত সোমাই প্ৰাণ ৰক্ষা কৰিছিল। পিছত তেওঁ পৰাচিত হৈ শুদ্ধ হৈছিল, পাপ 4 ভাগত বিভক্ত কৰিছিল, নাৰীক দিছিল, গছক দিছিল, মাটিক দিছিল আৰু পানীক দিছিল। এই 4টা ভাগত ভাগ কৰি দিবলগীয়া হৈছিল। এই আধ্যাত্ম জ্ঞানৰ মাজেদি যদি আমি নিজক উপলব্ধি কৰিব নোৱাৰো, জীৱনৰ গতিপথ কেতিয়াও আমি সুন্দৰতকৈও সুন্দৰ কৰিব নোৱাৰো। এই আমাৰ দেহটোত বহুত শক্তি আছে, বহুত পদাৰ্থ আছে, কিন্তু তাৰ ভিতৰত 3টা প্ৰধান। প্ৰথম, ব্ৰহ্মৰন্ধ্ৰৰ পৰা ভৰিৰ তলুৱালৈকে এইটো কোৱা যায় দেহা। দা হৈ যায় যি, সেই দেহা, যাক কালশক্তিয়ে পৰি থাকে। এই দেহটোক যিটো বস্তু থাকিলে যি থাকে, সেইটো হ'ল জীৱ। অৰ্থাৎ যাৰ মাধ্যমেদি আমি জীৱনত জীয়াই থকাৰ শক্তিটো লাভ কৰিছোঁ। সেইকাৰণে তাৰ নামাকৰণ কৰা হ'ল জীৱ। এই জীৱই আমি কৰা কৰ্মবিলাকৰ ভাল বেয়া ফলবিলাক অজ্ঞানবশতঃ ভোগ কৰে, আৰু জ্ঞান থাকিলে ভোগ নকৰে। বহুত কথা, সিমান ব্যাখ্যা লৈ নাযাওঁ। আৰু তৃতীয় শক্তিটো হ'ল এই জীৱৰ কাষতে
পৰমাত্মা ৰূপে এটা সত্তা বিৰাজিত হৈ থাকে, যাক চিনিব পাৰিলেই জীৱই মুক্তি লাভ কৰিব পাৰে। একেবাৰে সহজ, মানৱে মুক্তি লোৱাটো একেবাৰে সহজ। নিজৰ দেহত থকা পৰমাত্মাক চিনিব পাৰিলেই মানৱে মুক্তি লাভ কৰিব পাৰে। আৰু সেই একেটা কথাকেই সকলো পুৰাণ ভাগৱতে কৈছে। বেদে ক'লে সৰ্বং খল্লিদং ব্ৰহ্ম, সকলোতে ব্ৰহ্ম আছে। তাৰপিছত উপনিষদসকলে ক'লে বাসুদেৱ সৰ্বমিতি, সকলোতে বাসুদেৱ আছে। বসু অন্তঃকৰণে তিষ্ঠতি ইতি বাসুদেৱ, সকলোৰে অন্তৰত বাসুদেৱ আছে। পুৰাণবিলাকে ক'লে ইদং বিষ্ণুময়ং জগত, এই সমস্ত জগতখন বিষ্ণুময়। বিষ্ণু শব্দৰ অৰ্থ হ'ল ব্যাপক। আপোনাৰ চুলিডালৰ পৰা ভৰিৰ তলুৱালৈকে যিটো বস্তু বিয়পি আছে সেইটোৱে হ'ল বিষ্ণু। মহাপুৰুষ শংকৰদেৱে লিখিলে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি। অকল এই পদফাকি লেখাহেঁতেনো মহাপুৰুষ শংকৰ সূৰ্য হ'লহেঁতেন। তেওঁ নিজে নকৈ ভগৱানৰ হতুৱাই ক'লে সমস্ত ভূতত ব্যাপী আছো মই হৰি। শংকৰদেৱে নক'লে মই হৰিয়ে কৈছোঁ, মই সকলোৰে অন্তৰত বৰ্তি আছো। সবাকো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি, সকলোকে তুমি বিষ্ণু বুলি ভাবিবা। প্ৰায় ১.৫ ঘণ্টাই হৈ গ'ল। ৩টালৈ ১০ মিনিট থাকোঁতে কৰিছিলোঁ, এটা ৪টা। অঁ ৩টালৈ ১০ মিনিট আছিল, ৪টা, ১ ঘণ্টা হোৱা নাই। মই বেছি সময় হৈছিলোঁ, ৰাইজৰ যাবলগীয়া হৈ আছে যে। এই কৰ্ম সংস্কাৰৰ ফলতেই আমি নিজক প্ৰতিষ্ঠা কৰিব পাৰোঁ। আমি নাম গাওঁ, ভাগৱত পাঠযজ্ঞত বহো, সকলো কৰোঁ, কিন্তু ভাগৱতে ভগৱানক পোৱাৰ একেবাৰে সহজ এটা উপায় প্ৰদান কৰিছে। কি উপায় ক'লে? দয়য়া সৰ্বভূতেষু সন্তুষ্টা যেন কেনবা সর্বেন্দ্রিয় উপাসন্ত আহু তুষ্যতি জনাৰ্দন। আমি সকলো কৰ্মই কৰিব লাগিব, ঘৰৰ নিত্য কৰ্ম, পূজা পাৰ্বণ। তাৰপিছত ভগৱানক পাবলৈ ভাগৱতে ক'লে দয়য়া সৰ্বভূতেষু, সকলো ভূতৰ প্ৰতি দয়া কৰা। সন্তুষ্টা যেন কেনবা, তোমাৰ 4 আঙুলীয়া কপাল 10 আঙুলিয়ে যি ঘটিছা তাতেই তুমি সন্তুষ্ট হ'বা। ইঞ্জিনিয়াৰ ঘৰত বছৰেকত 2বাৰকৈ ঘৰটো ৰং কৰে, তুমি তোমাৰ ঘৰটোকো 2বাৰ ৰং কৰিবলৈ তুমি স্বামীক অসৎ কৰ্মত লিপ্ত হ'বলৈ নিদিবা। যাৰ যি শক্তি, শক্তিতেই তুমি সন্তুষ্ট থকা। দয়া আৰু সন্তুষ্টি। সৰ্বেন্দ্ৰিয় উপাসন্ত, নিজৰ দেহত থকা 10 ইন্দ্ৰিয়ক মন আৰু বিবেকৰ মাধ্যমেদি সংৰক্ষিত কৰা। অসৎ কাৰ্যলৈ যাবলৈ নিদিয়াকৈ সততাৰ মাজত যদি আমি ৰাখিব পাৰোঁ, আহু তুষ্যতি জনাৰ্দন,
ভগৱান অতি সোনকালে সন্তুষ্ট হয়। এই ভগৱানক সন্তুষ্ট কৰাৰ এটা উপায়, দ্বিতীয় এটা উপায় ভাগৱতত উল্লেখ কৰিছে, প্ৰতিষ্ঠায় সৰ্বভৌমং সদ্মনা ভুৱনত্ৰয়ম পূজা দীন ব্ৰহ্মলোকং ত্ৰিভিৰ্মৎসাম্যতামিয়। কি ক'লে? প্ৰতিষ্ঠায় সৰ্বভৌম।